আসামের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার নেতৃত্বে এক মিটিং অনুষ্ঠিত হয়। এই মিটিংয়ে রাজ্যের উন্নয়ন এবং শিক্ষা বাণিজ্য এই সমস্ত নিয়ে একটি গুরুত্বপূর্ণ সিদ্ধান্ত গৃহীত হয়। আসাম বিধানসভা অধিবেশনের জন্য একাধিক সংশোধনী আইন প্রস্তাবে অনুমোদন দেওয়া হয়। এরই মধ্যে প্রথম হলো, যদি ব্যক্তিগতভাবে বিশ্ববিদ্যালয় খোলার ইচ্ছা থাকে গ্রামীণ এলাকার জন্য আগে ছিল 60 বিঘা, এখন 35 বিঘা জমি হলে হবে এবং শহরাঞ্চলে 30 বিঘা থেকে কমিয়ে 21 বিঘা করা হয়েছে। বিদ্যালয়ের জন্য জমির শর্ত শিথিল করা হয়েছে। এলপি, এমই, মাধ্যমিক স্কুল খোলার জন্য জমির পরিমাণ 6 বিঘা থেকে কমিয়ে 3 বিঘা করা হয়েছে। শহরাঞ্চলে 2 বিঘা থেকে কমিয়ে 1 বিঘা জমি করা হয়েছে। আরো পর্যটক খাতে উৎসাহিত করার জন্য হোম স্টেশন নীতিতে পরিবর্তন আনা হয়েছে। বিস্তারিত শুনুন হিমন্ত বিশ্ব শর্মার কাছ থেকে। Agricultural land, regulation of reclassification and transfer for non-agricultural purpose. এই অনুসৰি কৃষি মাটি আমি নন এগ্ৰিকালচাৰেল পাৰপাছলৈকে যদি ৰূপান্তৰ কৰোঁ তেতিয়াহ'লে জিলা আয়ুক্তৰ অনুমতি নিশ্চিতভাৱে ল'ব লাগে। আজি কেবিনেটে এটা এমেণ্ডমেণ্ট আনিছে যে এজন ব্যক্তিয়ে যদি নিজৰ কৃষি মাটিত ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিব খোজে, ক্ষুদ্ৰ বা খাদী উদ্যোগ বা ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিব খোজে, তেতিয়াহ'লে অনুমতি তাৰ বাবে স্বয়ংক্ৰিয় হ'ব। পৰ্টেলত গৈ তেওঁলোকে স্বয়ংক্ৰিয়ভাৱে অনুমতি ল'ব পাৰিব। তেনেকৈ নিজৰ এগ্ৰিকালচাৰেল মাটিত যদি ছ'লাৰ পেনেল লগাব খোজে তেতিয়াহ'লেও তাত জিলা আয়ুক্তৰ অনুমতিৰ পৰিৱৰ্তে পৰ্টেলত গৈ স্বয়ংক্ৰিয়ভাৱে অনুমতি ল'ব পাৰিব। বেচিকেলি এটা শব্দত ক'ব গ'লে যে এতিয়াৰ পৰা ক্ষুদ্ৰ আৰু খাদী উদ্যোগ স্থাপন কৰাৰ কাৰণে আৰু ছ'লাৰ পেনেল স্থাপন কৰিবৰ বাবে কৃষি মাটি পৰিৱৰ্তন কৰাটো অট'মেটিক হ'ব। তাত জিলা আয়ুক্তৰ অনুমতিৰ প্ৰয়োজন নাথাকিব। আজি কেবিনেটে এই আইনখন বিধানসভাত আনিবৰ বাবে অনুমতি প্ৰদান কৰে। দ্বিতীয়তে, অসমত প্ৰাইভেট বিশ্ববিদ্যালয় কৰিলে এটা লিমিটেশ্যন আছিলে যে কিমান মাটি লাগিব, কিমান এণ্ডাওমেণ্ট ফাণ্ড লাগিব। আজি আমি ইয়াৰ আগতে এখন প্ৰাইভেট বিশ্ববিদ্যালয় কৰিব বিচাৰিলে গাঁও অঞ্চলত 60 বিঘা মাটিৰ প্ৰয়োজন আছিলে। কেবিনেটে আজি তাক 35 বিঘালৈ কমাই লৈ আহে যাতে বেছিকৈ বেছি আমাৰ ইয়াত বিশ্ববিদ্যালয় স্থাপন হ'ব পাৰে। দ্বিতীয়তে, টাউন এৰিয়াত গুৱাহাটী বা যোৰহাট, ডিব্ৰুগড়ত যদি কোনোবাই প্ৰাইভেট বিশ্ববিদ্যালয় কৰিব খোজে, সি মাটিৰ প্ৰয়োজনীয়তা আগতে 10 বিঘা 30 বিঘা আছিলে, এতিয়া 7 একৰ মানে 21 বিঘালৈকে আমি কমাই লৈ আহোঁ যাতে অসমত এনেকুৱা ধৰণৰ বিশ্ববিদ্যালয় স্থাপন কৰাত অসুবিধা নহয়গৈ। গাঁও এৰিয়াত 60 বিঘাৰ পৰা 30 বিঘালৈ, টাউন এৰিয়াত 30 বিঘাৰ পৰা 21 বিঘালৈ ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে মাটিৰ প্ৰয়োজনীয়তা আজি কেবিনেটে কমাই আনে আৰু এই সংক্ৰান্ততো আসাম প্ৰাইভেট ইউনিভাৰ্চিটি সংশোধন বিধেয়ক বিধানসভাত উপস্থাপন কৰা হ'ব। তেনেকৈ প্ৰাইভেট স্কুল স্থাপনৰ ক্ষেত্ৰতো আগতে যিখিনি মাটিৰ প্ৰয়োজনীয়তা আছিলে, আগতে আছিলে যে নগৰ অঞ্চলত 2 বিঘা আৰু গাঁও অঞ্চলত 6 বিঘা। এতিয়া আমি এলপি আৰু ছেকেণ্ডাৰী বিদ্যালয় স্থাপনৰ বাবে আৰবান এৰিয়াত আমি 2 বিঘাৰ জেগাত 1 বিঘালৈকে কমাই আনো। গাঁও এৰিয়াত আমি 6 বিঘাৰ জেগাত 3 বিঘালৈকে আমি কমাই আনো। কিন্তু ইয়াত কেইটামান কণ্ডিশ্যন থাকিব যে বাউণ্ডৰী ৱাল লাগিবই, লেডিজ টয়লেট বা গাৰ্লছৰ বাবে টয়লেট লাগিবই, ড্ৰিংকিং ৱাটাৰৰ ফেচিলিটি লাগিবই আৰু স্কুলখনত ডিজাষ্টাৰ মিটিগেশ্যন
ডিজেবল ফ্ৰেণ্ডলি, দিব্যাংগসকলে যাতে স্কুলখন ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে ফেচিলিটি আৰু ডিজাষ্টাৰ প্ৰুফ হ'ব লাগিব। আমি যদিও মাটিৰ ৰিকুৱাৰমেণ্টটো কমাই আনিছোঁ, কিন্তু ছেফটি মেজাৰ আমি বেছি দিছোঁ, যাতে বাউণ্ডৰী ৱালৰ পৰা আদি কৰি গাৰ্লছ টয়লেটৰ পৰা গোটেইখিনি ব্যৱস্থা থাকিব পাৰে। প্ৰাইভেট ইউনিভাৰ্চিটি আৰু প্ৰাইভেট বিদ্যালয় এই দুইখনৰ ক্ষেত্ৰত আজি আমাৰ মাটিৰ যিটো প্ৰয়োজনীয়তা আছিল আগতকৈ আমি কমাই লৈ আহিছোঁ আৰু এইখনো বিধেয়ক সদনত উপস্থাপন কৰা হ'ব। আছাম টি কৰ্পৰেশ্যন লিমিটেডৰ যিসকল এক্সিকিউটিভ আছিলে, শ্ৰমিক নহয়, এক্সিকিউটিভসকলে VRS ল'বৰ কাৰণে বিচাৰিছিলে। আজি আমাৰ কেবিনেটে 9,75,00,000 টকা মঞ্জুৰ কৰে আছাম টি কৰ্পৰেশ্যনৰ এক্সিকিউটিভসকলৰ VRS, শ্ৰমিকৰ নহয়, অকল এক্সিকিউটিভ মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰসকলৰ VRSৰ বাবে। আমাৰ ফেয়াৰ প্ৰাইচ শ্বপৰ ৰেজিষ্ট্ৰেশ্যনৰ সময় 30 জুনলৈকে আছিল নৱীকৰণৰ সময়। ফেয়াৰ প্ৰাইচ শ্বপসমূহৰ নৱীকৰণৰ সময় 31 ডিচেম্বৰলৈকে বঢ়াই দিয়া হয়। আজি আমাৰ কেবিনেটে অসমৰ হোমষ্টেসমূহৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এখন বিধি অনুমোদন কৰে। ইয়াৰ ফলত আমাৰ হোমষ্টেসকলে এটা নিৰ্দিষ্ট পৰ্টেলত গৈ ৰেজিষ্টাৰ কৰিব পাৰিব আৰু প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে তেওঁলোকে অট'মেটিক ৰিনিউৱেল কৰিব পাৰিব। আগতে হোমষ্টে মানে 6টা ৰুম থাকিব লাগিছিল, এতিয়া আমি হোমষ্টেত 8টালৈকে ৰুম আমি বঢ়াই দিছোঁ আৰু তেওঁলোকৰ পঞ্জীয়নটো অনলাইন অট'মেটিক হ'ব পৰাকৈ আমি সুবিধা কৰি দিছোঁ। ইয়াৰ পিছত আমি বাজেটৰ পিছত হোমষ্টেসকলক বা হোমষ্টে যোনে কৰিব খোজে খুব জেনুইনলি, তেওঁলোকক আমি অনুপ্ৰেৰণা দিবলৈ এখন পলিচি আনিবৰ বাবেও, ফাইনেন্সিয়েল অনুপ্ৰেৰণা দিবলৈ এখন পলিচি অনাৰ বাবেও আমি আজি কেবিনেটত আমি অনুমোদন দিছোঁ। নিশ্চিতভাৱে আমাৰ বাজেটত সেই বিষয়ে উল্লেখ কৰা হ'ব। আজি কেবিনেটত আমি বিশেষকৈ এইকেইটা ডিচিশ্যন লৈছোঁ। 4 তাৰিখে আমাৰ আকৌ কেবিনেট বৈঠক হ'ব বিধানসভাৰ প্ৰাক মুহূৰ্তত, আৰু বিধানসভাৰ লগত সংগতি ৰাখি আৰু কেইবাখনো বিল আমি সদনত আনিম। তাৰ বিষয়ে আমাৰ অহা 4 তাৰিখৰ কেবিনেটত আকৌ আলোচনা হ'ব। নতুন বিল এতিয়ালৈকে